ৰাম নাৰায়ণ ৰাম আজিকাল ধৰ্মৰ যি ঠেকেদাৰসকল আছে সেইদুলা ধৰ্মৰ ভুল প্ৰচাৰ কৰি আছে। সিহঁত ৰাজনৈতিক দলেৰে জড়িত থাকে। সিহঁতৰ ভুল ধাৰণাসমূহ সমাজত বিস্তাৰিত হয়, যাৰ ফলত মানুহে ভুল জ্ঞান গ্ৰহণ কৰে। যদি ডাঙৰ মানুহে ভুল কাম কৰে তেন্তে শিশু শিক্ষাৰ্থীও সেইদুলাই শিকিব। যদি মাত পিতৃ মিছা ক'ব, চুৰি কৰিব, তেন্তে ছাত্ৰও সেইদুলা দেখিব আৰু সেইদুলাই শিকিব। আজি স্বাধীনতাৰ ৭৭ বছৰৰ পিছতো ৰাষ্ট্ৰ আজি মানসিক দাসত্বত বন্দী। আগতে এক ৰাজা আছিল যিজনে অধিক অত্যাচাৰ বা চুৰি কৰিব পৰা নাছিল, কিন্তু আজিকালি ৰাজনৈতিক দলসমূহ ধনী মানুহ, মন্ত্ৰী আৰু ধৰ্মৰ ঠেকেদাৰসকল মিলি মন্নাই বাচলৰ শোষণ কৰি আছে। এইসকল মানুহে পৃথিৱীত আক্ৰমণাত্মকতা প্ৰচাৰ কৰি আছে, কিন্তু চৰকাৰে কেৱল চাই থাকিলেও কোনো মজবুত পদক্ষেপ গ্ৰহণ নকৰে। কিন্তু এইসকলৰ কৰ্মৰ ফল নিশ্চয় পোৱাৰ পৰা মুক্ত নহ'ব। যদি হিন্দু ধৰ্ম আৰু ভগৱান সঠিক থাকে তেন্তে সিহঁতে মানুহৰ কিয় নক'ব? সিহঁতে খবৰ দুখৰ নিৰসন কিয় নকৰে? সেইদুলাৰ বাবে মানুহে নিজৰ বিবেকৰ পৰা সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য কৰিবলৈ উচিত। আমি ধৰ্মৰ সৈতে জন্ম লোৱা নহয়, বৰঞ্চ প্ৰকৃতিৰ সৈতে জন্ম লৈছোঁ। আমাৰ শৰীৰ প্ৰকৃতিৰ পৰা গঠিত আৰু আমি প্ৰকৃতিৰ দ্বাৰা দিলোৱা বস্তুসমূহ গ্ৰহণ কৰোঁ। বতাহ, সূৰ্য, পানী এইসকল আমাক সেৱা আগবঢ়াইছে। প্ৰকৃতি পৃথিৱীত সমস্যা সৃষ্টি নকৰে, বৰঞ্চ মানুহে নিজৰ কৰ্মৰ দ্বাৰা সমস্যা সৃষ্টি কৰে। আজিৰ ধৰ্মগুৰুসকলো মাত্ৰ ৰাজনৈতিক দলসমূহৰ সৈতে জড়িত। ৰাজনৈতিক দলসমূহৰ বাবে ধৰ্মগুৰুৰ সৈতে জড়িত হোৱাৰ লাভ থাকে, কাৰণ যেতিয়া ধৰ্মগুৰু কোনো দলক সমৰ্থন কৰে তেতিয়া মানুহে সেই দলক ভোট দি দিলে। এইদৰে ৰাজনৈতিক দলসমূহ আৰু ধৰ্মগুৰুৰ উভযৰ লাভ হয়। সমাজে ভুল পথ গ্ৰহণ কৰিছে। যি সমাজ ভুল কৰে সেইদুলা ভাবিব লাগে যে একদিন ওপৰলৈ যোৱাৰ পাছত সৃষ্টিকৰ্তাক সপোৱাতকৈ বাচিব। সেইদুলাৰ বাবে ৰাষ্ট্ৰপতি ক'ল যে জাতিবাদ, মানৱ নিৰ্মিত ধৰ্ম আৰু ব্যক্তিগত মালিকানা অধিকাৰবোৰৰ পৰা আমি মুক্ত হ'ব লাগে। মানুহেও জব কৰা উচিত আৰু ইদুলাক নিজৰ জীৱনত গ্ৰহণ কৰা উচিত। যি কোৱাতে ভুল কৰিব সেইদুলা এই পৃথিৱীত শাস্তি ভুগিব। সেইদুলাৰ বাবে নিজৰ মুক্তিৰ পথ নিজেই নিৰ্মাণ কৰিব লাগে। আজি সকলো ৰাজনৈতিক দলসমূহক ভাবিব লাগে যে সকলো লোকক লগত লৈ চলো, সকলোৰে উপকাৰ কৰোঁ, ধনী গৰীবৰ মাজত পাৰ্থক্য নকৰোঁ আৰু সৰ্বসমান অধিকাৰ দিম। এতিয়া সমাজ অতি কম। এতিয়া মানুহক সজাগ হ'ব লাগে, সংকল্প ল'ব লাগে আৰু নিজৰ ভিতৰত সুধাৰ কৰিব লাগে। যদি এতিয়া মন নাই তেন্তে সেই সমাজ অতি পিছৰ পৰা আহি যাবে। যেতিয়া সকলো কিছু মাটিত মিশি যাব সেইদুলাৰ বাবে এতিয়া মানুহৰ সুধাৰ প্ৰয়োজন।